টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উচ্ছেদিত জনতাৰ কাষত থিয় হৈছে। এফালৰ পৰা সাবতিছে, সমবেদনা জ্ঞাপন কৰিছে, কপালত চুম্বন কৰিছে। আৰু সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে কৰা এই কাৰ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি উল্লেখ কৰিছে যে অখিল গগৈ যিসকল লোকক সাবতি ধৰিছে, ভাল কাম কৰিছে, কিন্তু সমান্তৰালকৈ অখিল গগৈ অসমীয়া লোককো সাবতি ধৰক, অসমীয়া লোককো কপালত চুম্বন আঁকি দিয়ক। আৰু সমান্তৰালকৈ অখিল গগৈ গোৱালপাৰাত গৈ যিটো গীত শুনিছে সেই গীতটো শুনাৰ বাবে ধন্যবাদ দিছে। আৰু সমান্তৰালকৈ অখিল গগৈক কেতিয়াবা অসমীয়া বৰগীত লোকগীতো শুনাৰ অভ্যাস গঢ়ি তুলিবলৈ এক প্ৰকাৰ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। অখিল গগৈ গোৱালপাৰাত একাংশ লোকক সাবতি ধৰিছে, সেয়া ভাল কাম কৰিছে, কিন্তু অসমীয়া বহু লোকো অসমতেই সংখ্যালঘু, তেওঁলোককো সাবতি ধৰিব লাগে অখিল গগৈয়ে। কেতিয়াবা সত্ৰলৈ গৈ সত্ৰাধিকাৰ সকলোকো অখিল গগৈয়ে সাবতি ধৰিবচোন বুলিও এক প্ৰকাৰ পৰামৰ্শ আগবঢ়োৱা পৰিলক্ষিত হ'ল। বৰপেটাত গৈ সত্ৰাধিকাৰকো সাবতিব লাগে অখিল গগৈয়ে, কেৱল গোৱালপাৰাৰ উচ্ছেদিতক সাবতি ধৰিলেই নহ'ব বুলি উল্লেখ কৰা পৰিলক্ষিত হ'ল। অখিল গগৈয়ে গোৱালপাৰাৰ হাছিলা বিলৰ পাৰত গৈ যিটো গীত শুনিছে তাৰ পৰিৱৰ্তে মাজে মাজে বৰগীত লোকগীত শুনাৰো অভ্যাস কৰিব লাগে অখিল গগৈয়ে। উচ্ছেদিত লোকসকলৰ সন্দৰ্ভত মন্তব্য কৰা পৰিলক্ষিত হৈছে। উচ্ছেদিত লোকসকলে সাংসদ বিধায়ক নিৰ্বাচিত কৰিছে ভোট দি। তেওঁলোকৰ সাংসদৰ গুৱাহাটীত বৃহৎ বৃহৎ ঘৰ আছে। তেওঁলোকে নিৰ্বাচিত কৰা সাংসদৰ বৃহৎ বৃহৎ ঘৰসমূহত তেওঁলোকক আশ্ৰয় দিব পৰা গ'লহেঁতেন, সেই ঘৰতেই তেওঁলোকক ৰাখিলেই হ'ল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে আমি বনভূমি মুকলি কৰিছোঁ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। কোনো প্ৰতিবাদে এই উচ্ছেদ স্তব্ধ কৰিব নোৱাৰে। অখিল গগৈ আৰু উচ্ছেদিত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এই মন্তব্য শুনিবলৈ পোৱা গ'ল কালিৰ দিনটোত। এটা গুৰুত্বপূৰ্ণ মন্তব্য টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সন্দৰ্ভত কৰিছে এটা ডাঙৰ মন্তব্য। শেহতীয়াকৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত চলিছে উচ্ছেদ অভিযান। ইয়াৰে ভিতৰত গোৱালপাৰাৰ হাছিলা বিল, সমান্তৰালকৈ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও গ্ৰেজিং ৰিজাৰ্ভ, আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ আন কেইবাটা প্ৰান্ততো এতিয়া উচ্ছেদ চলিছে সৰ্ববৃহৎ। আৰু তেনে পৰিপ্ৰেক্ষিতত উচ্ছেদ চলাৰ পাছত দেখিবলৈ পোৱা গ'ল কেইবাটাও প্ৰান্তত উচ্ছেদিত জনতাই এতিয়া তম্বু তৰি ঘৰ দুৱাৰ হেৰুৱাই হাহাকাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি কান্দি কান্দি দিন পাৰ কৰিবলগীয়া হৈছে। আৰু সেইসকল উচ্ছেদিতৰ খবৰ ল'বলৈ উপস্থিত হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। শিৱসাগৰৰ বিধায়ক অখিল গগৈ উপস্থিত হৈ ইজনৰ পাছত সিজন উচ্ছেদিতক সাবতি ধৰিছে আৰু তাৰ পাছত সমবেদনা দিছে। এক প্ৰকাৰ মানৱীয়তাৰ ক্ষেত্ৰতেই হওক অথবা অন্য কিবা কাৰণতেই হওক অখিল গগৈয়ে এতিয়া মানৱীয়তাবোধ দেখুৱাইছে। আৰু সম্প্ৰতি সামাজিক মাধ্যমত অখিল গগৈ কিন্তু চৰ্চিতও হৈছে, সমালোচিতও হৈছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল বিষয়টোক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে গোৱালপাৰাৰ হাছিলা বিলৰ পাৰত গৈ উচ্ছেদিতক সাবতি ধৰা অখিল গগৈয়ে কেতিয়াবা অসমীয়া লোককো সাবতি ধৰক। যিটো গীত গোৱালপাৰাত গৈ অখিল গগৈয়ে একান্ত মনে শুনিছে সেই গীতৰ সমানে সমানে অখিল গগৈয়ে কেতিয়াবা বৰগীতো শুনাৰ অভ্যাস কৰক, এই মন্তব্য কৰা পৰিলক্ষিত হ'ল। বৰপেটালৈ গৈ কেতিয়াবা সত্ৰাধিকাৰ সকলোকো সাবতি ধৰক অখিল গগৈয়ে। আৰু সমান্তৰালকৈ যিসকল উচ্ছেদিতই কন্দাকটা কৰিছে সেইসকল উচ্ছেদিতই ভোট দি জিকোৱা সাংসদ বিধায়কৰ বৃহৎ বৃহৎ অট্টালিকা আছে গুৱাহাটীত। সেই বৃহৎ অট্টালিকাসমূহতেই তেওঁলোকক দেখোন সাংসদ অথবা বিধায়কসকলে ৰাখিব পাৰিলেহেঁতেন, সেই মন্তব্যও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বনভূমি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাইছে ৰাজ্য চৰকাৰে। ইয়াত কোনো প্ৰতিবাদে উচ্ছেদ অভিযান স্তব্ধ কৰিব নোৱাৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাই লৈছোঁ। এইটো অখিল গগৈয়ে মানুহক সাবতি ধৰিছে, ভালে আছে, কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া, আমাকোতো সাবতক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাবতক,
কৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জায়গাত আমি মাইনৰিটি হৈ গ'লো আমাকো খাবতক না আমিওতো খাবত খাব খোজো তাকে কৈছো তেওঁ যিটো গান শুনিছে এইটো ভাল কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে নহয় বতৰটোৰ পৰা গৈ হয় নহয় তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয় মানুহখিনিক কোনোবাই লৈ আহিছে তেওঁলোকেও নাজানে সেইকাৰণে মইতো গৈ মানুহখিনিক মাত দি আহিছো কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে মই কিয় ব্যৱস্থা কৰিব লাগে বা তেওঁলোকৰ দেউতাক মাক আছে নহয় তো মই কিয় ব্যৱস্থা কৰিম কি কথা কয় বা আপুনি অসমীয়া মানুহ হয়নে নহয় এই আপুনি কি নাম আপোনাৰ আপুনি এই কথা সুধিছে বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব ব্যৱস্থা কিয় কৰিব লাগে কওকচোন তেওঁলোকৰ দেউতাক মাক নাই নেকি তেওঁলোকে MP বনোৱা নাই নেকি তেওঁলোকে MLA বনোৱা নাই নেকি যে তেওঁলোকৰ MP গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে তাতে সোমাই ল'লে হ'ল আপোনালোকে যায় নহয় যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত আৰু এটা ক'ত গৈছে মই কিয় খবৰ ৰাখো মই কাম কিয় বঢ়াই লওঁ মোৰ যিটো কাম আছে মই সেইখিনি কৰি চেছ কৰিলে হ'ল নহয় মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব মই ফৰেষ্ট ক্লিয়াৰ কৰিলো মোৰ কাম মই শেষ কৰিলো আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰো কিন্তু মোৰ ওচৰত যদি কোনোবা আহে তাৰ মই ব্যৱস্থা ল'ম হয় নহয় সেইটো কৰিব এইটো সমস্যাৰ সমাধান নাই আপুনিতো আৰু বেলেগ এটা প্লেনেটত থাকিব নোৱাৰে কিন্তু অন্ততঃ কচুতলিৰ পৰা গৈ মংগলদৈত থাককচোন চৰৰ মাজত অন্ততঃ কিছুমান জেগাটো ৰাখক আমাৰ কাৰণে সবতে কিয় যাব লাগে ক'ৰবাত গৈ থাককচোন তেওঁলোকো থাকাততো আমি বেয়া নাপায় বুলি আপুনি যদি কয় ছেক্ৰেটাৰিয়েটৰ পৰা ইভিকশ্যন কৰিব নালাগে কাৰণ গৈ পেলাই আকৌ ঢিঙত পৰিব য'ত গৈছে তাত যাওকচোন য'ত তেওঁলোকে থাকি ভাল পায় তাতে থাকিব আমি যদি ইমানটোলৈকে চিন্তা কৰোঁ তেতিয়াহ'লেতো এডপ্ট কৰিব লাগিব এটা সিমান দূৰলৈকে কোনে চিন্তা কৰে চৰকাৰে ইমানে চিন্তা কৰিব যোনে পপুলাৰ ফৰ্ম আমাক দিয়ে তাৰ কথাই আমি চিন্তা কৰিম যোনে আইনমতে আমাক কিবা সুধিব আইনমতেতো আমাক কোনো একো সোধা নাই নে সুধিছে আইনে সোধাৰ ৰাস্তা দিয়েতো গতিকে ইমান দূৰলৈকে সুধিলে আৰু আপুনি নিজকে কৰি দিয়ক আৰু কালি পৰহি আমি বাংলাদেশৰ তলতে যাম বুলি যিমান দিনলৈকে পাৰোতো যুঁজিব লাগিব না অসমীয়াখিনিক মেজৰিটি কৰি ৰাখিবৰ কাৰণে নোৱাৰা দিনাখন হাত দাঙি দিম এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে ভালে আছে কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া আমাকোতো খাবতক বৰপেটাত গৈ সত্ৰাধিকাৰজনক খাবতক কৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জায়গাত আমি মাইনৰিটি হৈ গ'লো আমাকো খাবতক না আমিওতো খাবত খাব খোজো তাকে কৈছো তেওঁ যিটো গান শুনিছে এইটো ভাল কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে নহয় বতৰটোৰ পৰা গৈ হয় নহয় তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয় মানুহখিনিক কোনোবাই লৈ আহিছে তেওঁলোকেও নাজানে সেইকাৰণে মইতো গৈ মানুহখিনিক মাত দি আহিছো কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে মই কিয় ব্যৱস্থা কৰিব লাগে বা তেওঁলোকৰ দেউতাক মাক আছে নহয় তো মই কিয় ব্যৱস্থা কৰিম কি কথা কয় বা আপুনি অসমীয়া মানুহ হয়নে নহয় এই আপুনি কি নাম আপোনাৰ আপুনি এই কথা সুধিছে বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব ব্যৱস্থা কিয় কৰিব লাগে কওকচোন তেওঁলোকৰ দেউতাক মাক নাই নেকি তেওঁলোকে MP বনোৱা নাই নেকি তেওঁলোকে MLA বনোৱা নাই নেকি যে তেওঁলোকৰ MP গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে তাতে সোমাই ল'লে হ'ল আপোনালোকে যায় নহয় যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত আৰু এটা ক'ত গৈছে মই কিয় খবৰ ৰাখো
মই কিয় খবৰ ৰাখোঁ, মই কাম কিয় বঢ়াই লওঁ? মোৰ যিটো কাম আছে মই সেইখিনি কৰি চেছ কৰিলেই হ'ল নহয়। মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব, মই ফৰেষ্ট ক্লিয়াৰ কৰিলোঁ, মোৰ কাম মই শেষ কৰিলোঁ। আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰোঁ? কিন্তু মোৰ ওচৰত যদি কোনোবা আহে তাৰ মই ব্যৱস্থা ল'ম, হয় নহয়? সেইটো কৰিব, এইটো সমস্যাৰ সমাধান নাই। আপুনিতো আৰু বেলেগ এটা প্লেনেটত থাকিব নোৱাৰে, কিন্তু অন্ততঃ কচুতলিৰ পৰা গৈ মঙলদৈত থাককচোন, চৰৰ মাজত। অন্ততঃ কিছুমান জেগাতো ৰাখক আমাৰ কাৰণে। চবতে কিয় যাব লাগে? ক'ৰবাত গৈ থাকে থাককচোন, তেওঁলোকো থাকক, থাকাততো আমি বেয়া নাপায় বুলি আপুনি যদি কয় ছেক্ৰেটেৰিয়েটৰ পৰা ইভিকশ্যন কৰিব নালাগে কাৰণ গৈ পেলাই আকৌ ঢিঙত পৰিব। য'ত গৈছে তাত যাওকচোন, য'ত তেওঁলোকে থাকি ভাল পায় তাতে থাকিব। আমি যদি ইমানটোলৈকে চিন্তা কৰোঁ তেতিয়াহ'লেতো এডপ্ট কৰিব লাগিব এটা এটা। সিমান দূৰলৈকে কোনে চিন্তা কৰে? চৰকাৰে ইমানে চিন্তা কৰিব যোনে পপুলাৰ ফৰ্ম আমাক দিয়ে, তাৰ কথাই আমি চিন্তা কৰিম যোনে আইনমতে আমাক কিবা সুধিব। আইনমতেতো আমাক কোনো একো সোধা নাই নে সুধিছে? আইনে সোধাৰ ৰাস্তা দিয়েতো। গতিকে ইমান দূৰলৈকে সুধিলে আৰু আপুনি নিজাকে কৰি দিয়ক আৰু কালি পৰহি আমি বাংলাদেশৰ তলতে যাম বুলি। যিমান দিনলৈকে পাৰোতো যুঁজিব লাগিব না অসমীয়াখিনিক মেজৰিটি কৰি ৰাখিবৰ কাৰণে। নোৱাৰা দিনাখন হাত